একদম দেখ দেখা যায় যে কিছুমান একদম ডাইৰেক্ট ড্ৰাগ এডিক্টবিলাকক কেইদিনমানৰ পিছতে তেওঁলোকে ৰিলিজ হয় আৰু আজিকালি কিবা গ্ৰামৰ কথা কয় কেতিয়াবা ইমান গ্ৰামৰ হ'লে একো নহয় সেইটো নহয় মই ভাবোঁ যে আমি এইটোত খুব ষ্ট্ৰং ল'ব লাগিব মেজাৰ ল'ব লাগিব এনেকৈ যদি কেৱল 10 দিন 12 দিনৰ মূৰে তেওঁলোকে ৰিলিজ হৈ থাকে তেওঁলোকে কেয়াৰ নকৰে। অন্বেষা শইকীয়া নামৰ এগৰাকী যুৱতীৰ ড্ৰাগছৰ পাৰ্টিত ড্ৰাগছ অভাৰড'জ হৈ মৃত্যু হোৱাৰ পিছতে সমগ্ৰ যোৰহাটবাসী সচকিত হৈ পৰিছে আৰু সকলোৰে মাজত বৰ্তমান এটাই চৰ্চা যে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যোৰহাটক কেনেধৰণে মুক্ত কৰিব পৰা যাব। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই আছে, অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে নিশাও যোৰহাটত এক ড্ৰাগছৰ কনচাইনমেণ্ট ধৰা পৰিছে, এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। কিন্তু এনেধৰণে ড্ৰাগছৰ যিখন সাম্ৰাজ্য শেষ নাই হোৱা, কেৱল বাঢ়ি আছে, তাক কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পৰা যাব যোৰহাটবাসী ৰাইজৰ সেইটোৱে প্ৰশ্ন। আৰু যোৰহাটবাসী ৰাইজে বৰ্তমান নিজৰ সন্তানক লৈ, সন্তানৰ ভৱিষ্যতক লৈ ভয় খাইছে। আমি আহিছোঁ এই সন্দৰ্ভত পাতিবৰ বাবে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ কাষলৈ, যে যিহেতু ড্ৰাগছৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা যোৰহাটখন ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী, প্ৰশাসন, জনসাধাৰণ সকলো একত্ৰিত হৈ কাম কৰিব লাগিব। কিন্তু ক'ৰবাত যেন কিবা এটা বাধা হৈ আছে, যাৰ বাবে ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিসকলে সুবিধা লাভ কৰি আছে। ছাৰ, কেনেধৰণে আগবাঢ়িব এতিয়া? নাই, গোটেই কথাটো ড্ৰাগছৰ যিটো আসক্তি মানে য়ং জেনেৰেশ্যনৰ মাজত এইটো অত্যন্ত চিন্তাৰ বিষয়। আৰু বিশেষকৈ ড্ৰাগছ যিটো ইয়ালৈ আহে বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়ালৈ ড্ৰাগছ যোৰহাটলৈ আহে। আজিৰ পৰা বোধকৰোঁ মোৰ যি ভুল হোৱা নাই এবছৰ মানে হ'ব, বঙালপুখুৰীত আপুনি জানে যে তেওঁলোকৰ এটা অনুষ্ঠান পাতিছিলে, কালচাৰেল অনুষ্ঠান পাতিছিলে। অনুষ্ঠান পতাৰ কিবা এটা লাগিছিলে। অনুষ্ঠান পতাৰ শেষত যিজন যুৱকে মানে সাংঘাতিকভাৱে এইটো তাত লাগি আছিলে, তেওঁ ঘৰলৈ যোৱা বাটতে ড্ৰাগছ এডিক্ট 3জন নে 2জনে তেওঁক তাতে মাৰি পেলালেও তেওঁৰ মৃত্যু হ'ল। আপুনি জানে এই কথাটো। সেইটোৰ পিছত আমি খুব শ্বকড হ'লোঁ, কাৰণ বঙালপুখুৰী এইটো এটা মানে পষ্ট এৰিয়া চাবলৈ গ'লে, পঢ়া শুনা কৰা গোটেইখিনি, তাৰ মাজতো এনেকুৱা কাম যদি হয়, তেতিয়া আমি গম পালোঁ যে আজিকালি একচুৱেলি বিভিন্ন জেগাত ধনী দুখীয়াৰ কথা নাই, মানে মই যিটো বুজিছোঁ দুখীয়াতকৈ ধনী ঘৰতো আছে, যে ড্ৰাগছ এডিক্টেড বহুতখিনি মানুহ আমাৰ লাহে লাহে আগবাঢ়িছে। আৰু এইটো বৰ চিন্তনীয় বিষয়, কাৰণ এইটো অকল প্ৰশাসনে কিবা কৰিব সেইটো নহয়, সমাজখনো ইয়াৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। কিন্তু কিছুৱে ভয় খাই থাকে, কিবা এটা ঘটনা ঘটিলে এইবোৰ ক'বলৈ ভয় কৰে। মই কিন্তু বৰ আশাবাদী যে সেই সময়ত পুলিচ এডমিনিষ্ট্ৰেশ্যনে যিখিনি কথা কৰিছিলে, কাম কৰিছিলে ড্ৰাগ এডিক্টবিলাকক ধৰাৰ কাৰণে, বহুতখিনি তেওঁলোকে চেষ্টা কৰিছিলে। কিন্তু মই শুনামতে যে তেওঁলোকে যি ধৰণে এৰেষ্ট কৰাৰ পিছত 2 দিনৰ পিছত যেতিয়া কোৰ্টত গুচি যায়, কোৰ্টত কি কাৰণে মই নাজানো, যে কোৰ্টে সদায় ৰিলিজ কৰে। হয়তো আমি যিটো ষ্ট্ৰং আমি আৰ্গুমেণ্ট দিবলৈকে পৰা নাই কিজানি, বা মই এটাও বিচাৰোঁ, আমাৰ যিসকল লয়াৰ আছে, মই ভাল ভাৱতে ক'ব খুজিছোঁ, মই নিজেও এসময়ত এই প্ৰেক্টিছ কৰিছিলোঁ। গতিকে মই বিচাৰোঁ যে কিছুমান ক্ষেত্ৰত আমাৰ লয়াৰসকলে ভাবিব লাগে যে আমি ড্ৰাগ এডিক্টবিলাকক আমি কিয় তেওঁলোকৰ হৈ আমি কেম্পেইন কৰোঁ, মানে তেওঁলোকৰ হৈ আমি কোৱালিটি কৰোঁ। চৰকাৰী উকিল থাকে, চৰকাৰী উকিল আৰু আমাৰ লগত জাজে আলোচনা কৰি পেলাই তেওঁলোকে দে কেন টেক ডিছকাশ্যন, মানে তেওঁলোকে এটা ডিচিশ্যন ল'ব পাৰে। কিন্তু এতিয়া মানে মই কোৱা নাই যে লয়াৰসকলে সম্পূৰ্ণ এৰি দিব লাগে, কেতিয়াবা কিছুমান কথা ভুলতো হ'ব পাৰে। কিছুমান মানুহ থাকে জেলাছ থাকে, তেওঁক কিবা এটা কৰি পেলাই ফচাব পাৰি নেকি, এনেকুৱাও থাকে। কিন্তু একদম দেখ দেখা যায় যে কিছুমান একদম ডাইৰেক্ট ড্ৰাগ এডিক্টবিলাকক কেইদিনমানৰ পিছতে তেওঁলোকে ৰিলিজ হয় আৰু আজিকালি কিবা গ্ৰামৰ কথা কয় কেতিয়াবা, ইমান গ্ৰামৰ হ'লে একো নহয় সেইটো নহয়। মই ভাবোঁ যে আমি এইটোত খুব ষ্ট্ৰং ল'ব লাগিব, মেজাৰ ল'ব লাগিব। মই কেইদিনমান আমাৰ যিটো নদীৰ পানীৰ যিটো কথা আছিল, এতিয়া লাহে লাহে ভগৱানে কৰিলে আমি ভাবিছোঁ যে এই মাহটোৰ ভিতৰত আমি শেষ কৰিম গোটেই কামখিনি, আৰু আহিব লগা সময়ছোৱাত আমি ইয়াত বহুত ধৰণে জোৰ দিম বুলি ভাবিছোঁ। মই মুকলিকৈ কওঁ যে আমি যোৰহাট ইমান লাকি যে যোৰহাটৰ যি 2জন মুৰব্বী চৰকাৰী বিষয়া, DC and SP, দে আৰ ছ' গুড। মই ভাল ভাৱত কৈছোঁ, কাৰণ বহুত দিন ধৰি মই MLA হৈ আছোঁ। আগতেও মই একেবাৰে সকলো DC যে বেয়া, SP বেয়া বুলি নকওঁ, বহুত আছে। গতিকে আজিৰ তাৰিখত মই GP সিং আমাৰ যোৰহাটৰ SP আছিল, মনত আপোনালোকৰ আছে কিজানি, এতিয়া কিমান ওপৰলৈ গুচি গ'ল তেখেত। কিন্তু মানে গোটেই কথাটোত মানে আমি বিচাৰোঁ যে আমি খুব সোনকালে 2জন ভালকৈ আছে। মই ভাবোঁ যে এটা সোনকালে আমি এতিয়া ডিছকাশ্যন কৰিম, হোৱেৰ ইজ দ্য প্ৰব্লেম,
হোৱাৰ ইজ দ্য লেকুনা কাৰণ আমি এইবিলাক ধৰাৰ পিছত তেওঁলোকে যে গুচি যায় আৰু এইটো ক্ষেত্ৰত আমি মই এইখিনিতে যোৰহাটবাসীৰ ৰাইজৰ এটা প্ৰশ্ন আপোনালৈ আগবঢ়াব বিচাৰিছোঁ যে যিহেতু সমগ্ৰ এটা প্ৰজন্ম ধ্বংসকাৰী যি এটা অভিসন্ধি য'ত বহিৰাষ্ট্ৰৰ পৰা ড্ৰাগছ আহিছে আৰু সেই ড্ৰাগছ মেলি দিয়া হৈছে 15 বছৰ বয়সৰ কিশোৰীৰ পৰা বিশেষকৈ 18-20 বছৰৰ যুৱক যুৱতীসকলৰ মাজত আৰু প্ৰজন্ম ধ্বংস হৈ গৈছে তাৰ সৈতে জড়িত যিসকল অপৰাধী সেই অপৰাধীসকলক কিয় আৰক্ষীয়ে অতি কঠোৰভাৱে দমন নকৰে তেওঁলোকক কিয় গুলি নামাৰে তেওঁলোকক কিয় হাত ভৰি ভাঙি দিয়াকৈ তেওঁলোকক পিটন দিয়া নহয় সেই প্ৰশ্নটো আমাৰ নহয় যোৰহাটবাসীৰ ৰাইজে ছ'চিয়েল মিডিয়াত সেই প্ৰশ্নই ভৰি আছে গতিকে এই ক্ষেত্ৰত কি চৰকাৰৰ ফালৰ পৰা কিবা এটা সিদ্ধান্ত ব্যৱস্থা তেনেধৰণৰ কিবা ছাৰ আপোনালোকে কৰিব নেকি নাই মই মোৰ দৃষ্টিভংগীটো চিধা মানে আমি একচুৱেলি ষ্ট্ৰিক্ট একশ্যন ল'বই লাগিব আৰু তেওঁলোকে মানে মই বিচাৰোঁ মই সেইটো ক'ব নাপায় জুডিচিয়াৰীক মই কেতিয়াও ক'ব নাপায় কিন্তু মই যেতিয়া জাজসকল থাকে তেওঁলোকে অলপ চিন্তা কৰা ভাল যে অকণমান ড্ৰাগছো বহুতৰ ক্ষেত্ৰৰ কাৰণে অপকাৰীজনক আৰু অপকাৰ হ'ব পাৰে আৰু সেইকাৰণে মই ভাবোঁ যে কিছুদিন হ'লেও তেওঁলোকক ৰিফৰ্ম কৰিবৰ কাৰণে জেললৈ পঠিয়াব লাগে মই ভাবোঁ যে এনেকৈ যদি কেৱল 10 দিন 12 দিনৰ মূৰে তেওঁলোকে ৰিলিজ হৈ থাকে তেওঁলোকে কেয়াৰ নকৰে আৰু মই জনাত মই শুনিছোঁ সেইকাৰণে মই কৈছোঁ আই উইল ডিছকাছ সোনকালে এই বিষয়টোলৈ যে এটা লিমিট থাকে বোলে এটা পৰিমাণৰ যদি ড্ৰাগছ ধৰাৰ পৰা তেওঁলোক ফ্ৰী হৈ যায় তেনেকুৱা কথা এটা মই শুনিছোঁ মোক কৈছে মই অৱশ্যে ক্লিয়াৰলি মই আজি আপুনি কোৱাৰ কাৰণে ক'লোঁ কিন্তু মই এইকেইদিনতে আমি বহাৰ কথা অলপ আমাৰ যোৰহাটৰ এই যিখিনি আমাৰ সমস্যা আছিল এতিয়া মানে যোৱা পানীৰ কথাটো লৈ এইটো আমাৰ এতিয়া প্ৰায় আমি এটা নৰ্মেল আমাৰ যোৰহাটত একো সিমান এতিয়া প্ৰব্লেম নাই গতিকে আমি এই কথাটো ড্ৰাগছৰ কথাটো আমি চিৰিয়াছলি লৈছোঁ আৰু 2-3 দিনৰ পিছতে আমি ভাবিছোঁ DCSP আৰু মই আৰু যিকেইজন মানুহৰ প্ৰয়োজন আছে আমি কথা পতা ভাল আৰু মই খালি যোৰহাটবাসীলৈ মোৰ এটাই অনুৰোধ যে ড্ৰাগছ যদি কাৰোবাৰ ঘৰত কোনোবা ভাল মানুহৰ ঘৰতো বা মই দুখীয়া মানুহৰ কথা নহয় জনা শুনা মানুহৰ ঘৰতো যদি থাকে তেওঁলোকে এইটো লুকাই ৰাখিব নালাগে সেই মানুহখিনিৰ বিষয়ে অকণমান আমাক জনাব লাগে যাতে আমি সেই ল'ৰাবিলাকক আমি ৰিফৰ্ম কৰাৰ কাৰণেও চেষ্টা কৰিব পাৰোঁ মই কোৱা নাই যে ড্ৰাগছ এডিক্টবিলাকক আমি সদায় কিবা এটা জেলত সোমাই পেলাই আমি তেওঁলোক কৰিম তেওঁলোক ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে আৰু সেই ৰিফৰ্মৰ কথাটো মাক বাপেকে যদি আমাক কিছু কথা কয় ল'ৰা ছোৱালীৰ কথা তেতিয়াহ'লে আমি অকণমান কি কৰে এই কথাটোত মই অকণমান আমাৰ ইয়াত কিছু মানুহ আছে যিসকলে ৰিফৰ্ম কৰাৰ কথা মোকো কৈছে আমি সেই মানুহখিনিৰ লগত আলোচনা কৰি কেনেকুৱা এটা চেণ্টাৰ পাৰোঁ নেকি আৰু সেইটো চেণ্টাৰত অন্ততঃ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ চকু থাকিব লাগিব বহুতৰ তেনেকুৱা হয় যে তেনেকুৱা ধৰণৰ চেণ্টাৰ কৰিও আকৌ বেছিকৈ ড্ৰাগ এডিক্টকহে মানে তৈয়াৰ কৰে সেইকাৰণে মই যোৰহাটৰ নিচিনা চহৰখনত এইবিলাক কথা সঁচাই আমাক দুখ দিয়ে কিন্তু কিছুদিন আমাৰ এই কথাটো আমি অলপ চকু ৰাখিব পৰা নাছিলোঁ এতিয়া আমি নিশ্চয়লি এই কথাবিলাকত আমি চকু ৰাখিম শেষত ছাৰ জানিব বিচাৰিছোঁ যে যিটো সকলোৱে চৰ্চা কৰি আছে যে অতি কঠোৰভাৱে ড্ৰাগছ ব্যৱসায়ীক দমন কৰিব লাগে আৰু আৰক্ষীক ফ্ৰী হেণ্ড দিব লাগে সেইটো কথা আটাইতকৈ সৰ্বাধিক চৰ্চা হৈ আছে বৰ্তমান সময়ত যোৰহাটত কিয়নো শৈক্ষিক নগৰী যিটো পৰিচয় যোৰহাটত আছিলে সেই পৰিচয় যাতে ম্লান নহয় গতিকে এই সন্দৰ্ভত যিটো আৰক্ষীক ফ্ৰী হেণ্ড বা অতি কঠোৰভাৱে দমন কৰাৰ বাবে যিখিনি অধিকাৰ আৰক্ষীয়ে পাব লাগে এই সন্দৰ্ভত ছাৰ আপুনি মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰৰ লগত কিবা আলোচনা কৰিব নেকি মই যিটো কথা কৈছোঁ আজিৰ তাৰিখত DC আৰু SP আমাৰ সঁচাই মই চিফ মিনিষ্টাৰক থেংক ইউ দিম যে আমাক দুজন মানুহ দিছে তেওঁলোকে একচুৱেলি চিনচিয়াৰলি তেওঁলোকে কাম কৰিছে তেওঁলোকে ক'ৰবাত ভয় খাইছে নেকি মই সেইকাৰণে ড্ৰাগ এডিক্টৰ মানুহবিলাকক মানে কিবা এটা বেছি ষ্ট্ৰংলি মই ভাবোঁ যে একশ্যন ল'ব লাগে সেই কথাটোত মই পুলিচ এডমিনিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতো অকণমান মই ভাবোঁ কথা পতাটো উচিত বেয়া কথাটো বেয়া কথা MLA যে ভাল কাম কৰে ভাল MLA যে বেয়া কাম কৰে MLA বেয়া সেইটোৱে হ'ব লাগে মোৰ কথা ষ্ট্ৰেইট আমি কোনো মানে আমি নিজকে ধোঁৱা তুলসী পাত ক'ব নোৱাৰোঁ আমি ভুল কৰিলে আমাক আঙুলিয়াই দেখুৱাব লাগে এই ড্ৰাগছৰ ক্ষেত্ৰত মানুহবিলাকে অলপ ইতস্তত কৰে মানে আগপোচ নকৰে কিন্তু ভাল মানুহৰ ঘৰৰ ল'ৰা তেনেকুৱা হয় সেইটো ভয় খাব নালাগে তাক ৰিফৰ্ম কৰিব লাগিব নহয় মুখ্যমন্ত্ৰীটো পাতি আহিব মুখ্যমন্ত্ৰী অহা কথা আছিল আনফৰ্চুনেটলি তেখেতে কেইদিনমানৰ পিছুৱাব বুলি মই জানিলোঁ তেখেত ৰাতি থকাকৈ আহিব আৰু থকাকৈ আহিলে কিছু কথা এই ড্ৰাগছৰ কথাটো চিৰিয়াছলি মই SP DC মই আৰু 2-এজন নাগৰিক লৈ পেলাই আমি এই কথাটো অকণমান আলোচনা কৰাৰ কাৰণে আমি টাইম ল'ম আৰু তেখেত ৰাতি যিহেতু যোৰহাটত থকাৰ প্লেন এটা আছে মই গম পাইছোঁ এতিয়ালৈকে ফাইনেলাইজ কৰা নাই সেই তাৰিখটোত আমাৰ কাৰণে এইটো এটা মাজৰ ইছ্যু টু ৰিমুভ ড্ৰাগছ ফ্ৰম যোৰহাট সেইটো আমাৰ কাৰণে ডাঙৰ এটা চেলেঞ্জ আৰু এই চেলেঞ্জটো আমি নিশ্চিতভাৱে আমি আগবাঢ়িব লাগিব আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগ লাগিব ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে যোৰহাটৰ বিধায়কগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে যে ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ সেই যুঁজখন অধিক কঠোৰ হ'ব
আৰক্ষীৰ সৈতে তেখেতে নিজে আলোচনাত বহিব, মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনা বহিব, যাতে যোৰহাটবাসীয়ে যিটো বিচাৰিছে যোৰহাটখন ড্ৰাগছমুক্ত কৰাৰ ক্ষেত্ৰত অতি কঠোৰ ব্যৱস্থা চৰকাৰ তথা বিভাগসমূহৰ দ্বাৰা কৰিব পৰা কেনেধৰণে কৰিব সেই সন্দৰ্ভত আলোচনা কৰি অতি শীঘ্ৰে যোৰহাটত ড্ৰাগছ বিৰোধী যি অভিযান বৰ্তমান চলি আছে তাক অধিক ত্বৰান্বিত আৰু অধিক কঠোৰ কৰা হ'ব বুলি জানিবলৈ দিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।